সিউল আৰু বাহানীৰ ৰাজধানী হ'ল মানামা। এইবাৰ কুইজ মাষ্টাৰ ৰূপত দেখা গ'ল গোলাঘাটৰ নতুন জিলা আয়ুক্ত বিশ্বজিৎ ফুকন। আজি দেশভক্তি দিৱস। গোলাঘাট জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগ গোলাঘাটৰ যৌথ উদ্যোগত আজি দেশভক্ত তৰুণৰাম ফুকনদেৱৰ 87 সংখ্যক মৃত্যু দিৱস উপলক্ষে দেশভক্তি দিৱস পালন কৰা হৈছে। এই উপলক্ষে দেশভক্ত তৰুণৰাম ফুকনদেৱক স্মৰণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু অসমক জানোৱা হওক শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দেশভক্ত তৰুণৰাম ফুকনদেৱৰ ফটোত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা আয়ুক্ত আৰু গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী দীনেশ গগৈয়ে। বিভিন্ন সাৰুৱা কথাৰে বিভিন্ন প্ৰশ্নৰে কুইজৰ শিতান আৰম্ভ কৰে জিলা আয়ুক্তগৰাকীয়ে। অৱশ্যে কুইজ মাষ্টাৰ ৰূপত জিলা আয়ুক্তগৰাকী ব্যতিক্ৰমীভাৱে দেখি আনন্দিত হয় ছাত্ৰ ছাত্ৰীসকল। গোলাঘাট জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল এই কুইজ প্ৰতিযোগিতাত। নিউজ ডেস্ক গোলাঘাট ডায়েৰী। এতিয়া মই কৰো এই 20 মিনিট মই ক'ব পাৰিম। কাৰণ মই ইয়াৰ পিছত মোৰ এখন মিটিং আছে। চাৰিটা প্ৰশ্ন হ'ব। 1949 চনত গোলাঘাটত কোন কোৱা আজিৰ দিনত দেশভক্ত দিৱস তৰুণৰাম ফুকনৰ মৃত্যু দিৱসত আমাৰ দেশভক্ত দিৱস উদযাপন কৰা হয়। আজি গোলাঘাট জিলাতো আমি আয়োজন কৰিলোঁ জিলা প্ৰশাসন আৰু DIPৰ অফিচৰ সহযোগত। আমাৰ কাৰ্যসূচী হিচাপে এটা অপেন হাউচ কুইজ প্ৰতিযোগিতা আৰম্ভ কৰা হ'ল আৰু বিভিন্ন স্কুলৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে আৰু তেওঁলোক দেখা গ'ল যে তেওঁলোকে বহুত ধুনীয়া উত্তৰ তেওঁলোকে প্ৰদান কৰিলে। ইয়াৰ পৰা গম পোৱা গ'ল যে ইয়াৰ শিক্ষাৰ মানদণ্ডটো বহুত উচ্চ আৰু আমি পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমি শিক্ষাৰ্থীৰ মাজত আমি পাতি থাকিম। আৰু ইয়াৰ পৰ্যায়ত আছে আমাৰ বিশিষ্ট ব্যক্তি শিক্ষাবিদ দীনেশ গগৈ ছাৰৰ তেওঁৰ বক্তব্য আৰু আমাৰ সামৰণি। ধন্যবাদ। তোমাক এইটো ক'ব লাগে সেই লাইনটোৰ বিশেষত্ব কি? লাইনটো আছিলে তামোলবাৰী তামোল নহয় তামোলবাৰী চাহ খাই মানুহে কৰে আহ আহ আহ। ফাৰ্ষ্ট কিবা ক্ষেত্ৰত লাইনটো ফাৰ্ষ্ট সেই লাইনটো কিবা এটা ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত প্ৰথমবাৰ হৈছিলে কি? এইটো প্ৰকাশ হৈছিলে বাঁহী মেগাজিনখনত আৰু লাইনটো আছিলে তামোলবাৰী তামোল নহয় তামোলবাৰী চাহ খাই মানুহে কৰে আহ আহ আহ। কি? থেংক ইউ। মই বিমান কছাৰী। এই প্ৰশ্নটোৰ উত্তৰটো মই ছাৰৰ পৰা শিকিছিলোঁ, দীনেশ গগৈ ছাৰৰ পৰা। ছাৰে লাষ্ট আমাৰ অফিচত ভাষণ এটাত কৈছিল। নেক্সট উত্তৰ দিবা অকল ষ্টুডেণ্টছ আদি বা ইণ্টাৰভিউ এপিয়াৰ হ'ব যাবা আৰু তোমালোকক জ্ঞান আহৰণৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন মই গোটাইছোঁ। কোৱাচোন কোনটো উত্তৰ হাত চাপৰি বুজাব লাগে। তুমি এক্সপ্লেইন কৰিব লাগিব বুজাই দিব লাগিব আমাৰ বাকীসকলক। চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। এই পিজ্জাটোৰ নাম হৈছে মাৰ্ঘেৰিটা পিজ্জা। গতিকে এই পিজ্জাটোৰ নামেৰে আমাৰ অসমৰ ঠাই এখনৰ নাম, যিহেতু সেইখনৰ নাম হৈছে মাৰ্ঘেৰিটা, গতিকে ইয়াৰ সম্পৰ্কটো হৈছে ঠাইখনৰ নামটো। দেখা পাইছে তোমালোকে? কোনগৰাকী কছাৰী ৰাজকুমাৰী নামেৰে এই ঠাইডোখৰৰ এখন ঠাইৰ নাম হয়? এই কছাৰী ৰাজকুমাৰীজনে বিয়া পাতিছিলে আহোম ৰজা চুহুংমুঙে।